অক্ষৌহিনী সেনা। আপোনালোক সকলোৱে মহাভাৰতৰ কাহিনীৰ বিষয়ে কম বেছি পৰিমাণে জানে। আপোনালোকে এই কথাও নিশ্চয় জানে যে কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱ পক্ষৰ মুঠ 11 অক্ষৌহিনী সেনা আৰু পাণ্ডৱ পক্ষৰ মুঠ 7 অক্ষৌহিনী সেনা সমবেত হৈছিল। পিছে আপোনালোকে বাৰু এই কথা জানেনে এক অক্ষৌহিনী সেনাত মুঠ কিমান সেনা থাকে? কিমান পদাতিক সেনা, কিমান অশ্বাৰোহী সেনা, কিমান ৰথী সেনা আৰু কিমান গজাৰোহী সেনা লগ লাগি এক অক্ষৌহিনী সেনা গঠন হয়? এক অক্ষৌহিনী সেনাৰ ভিতৰত কি কি সেনা বিভাগ থাকে? আহকচোন আজি অক্ষৌহিনী সেনাৰ বিষয়ে জানো। অক্ষৌহিনী প্ৰাচীন ভাৰতত সেনাৰ পৰিমাণ নিৰ্ধাৰণ কৰা এটা শব্দ। অক্ষৌহিনী এটা সংস্কৃত শব্দ, যি শব্দই প্ৰাচীন ভাৰতৰ এটা বৃহৎ সৈন্যদলৰ পৰিমাণৰ বিষয়ে আমাক জানিবলৈ দিয়ে। ভিন ভিন মত অনুসৰি ইয়াৰ সংখ্যাৰ কিছু তাৰতম্য দেখা যায়। মহাভাৰতৰ তথ্য অনুসৰি এক অক্ষৌহিনী সেনাত প্ৰায় 21,870খন ৰথ, 21,870টা হাতী, 65,610 জন অশ্বাৰোহী সৈনিক আৰু 1,09,350 জন পদাতিক সৈনিক আছিল। এই অনুসৰি সৈন্যৰ হিচাপৰ অনুপাত আছিল এখন ৰথ, এজন অশ্বাৰোহী, 2 জন গজাৰোহী, 5 জন পদাতিক সৈন্য। সেই অনুসৰি প্ৰতিটো ভাগ বা অংশৰ সংখ্যাৰ মুঠ যোগফল 18 হয়। ঘোঁৰাত এজন আৰোহী থাকে, হাতীত অন্ততঃ 2 জন ব্যক্তি থাকে, এজন হাতীৰ পৰিচালক বা আমাৰ ভাষাত মাউত আৰু আনজন যোদ্ধা। তেনেদৰে এখন ৰথত 2 জন মানুহ আৰু 2টা বা 4টা ঘোঁৰা থাকে। এইদৰে মহাভাৰতৰ সেনাবাহিনীত মানুহৰ সংখ্যা কমেও 46,81,920 আৰু ঘোঁৰাৰ সংখ্যা ৰথত জুতি লোৱা ঘোঁৰাকে ধৰি প্ৰায় 27,15,620টা। যেতিয়া উগ্ৰসভা ঋষিয়ে নৈমিষাৰণ্যত সমবেত হোৱা ঋষিসকলৰ আগত মহাভাৰতৰ কথা কৈ আছিল, তেতিয়া ঋষিসকলে উগ্ৰসভাক সুধিলে, হে মহামুনি, কুৰুক্ষেত্ৰত মুঠ 18 অক্ষৌহিনী সেনা সমবেত হৈছিল আৰু যুদ্ধত সেই সকলো সেনা ধ্বংস হৈ গ'ল। হে মহাত্মা, আপুনি যিহেতু সকলো জানে, গতিকে কৃপা কৰি আমাক ইয়াৰ যথাৰ্থ বৰ্ণন কওকচোন। এক অক্ষৌহিনী সেনাত কিমান পদাতিক সৈন্য, কিমান ঘোঁৰা, কিমান ৰথ আৰু কিমান হাতী থাকে? ঋষিসকলৰ কথা শুনি মহৰ্ষি উগ্ৰসভাই ক'লে, হে ঋষিসকল, অক্ষৌহিনী সেনা হৈছে এক বিশাল সৈন্যৰ দল। এই বিষয়ে মই যি জানিব পাৰিছোঁ সেই কথা মই নিশ্চিতভাৱে আপোনালোক সকলোকে ক'ম। আপোনালোকে মন দি শুনিব। হে মহাত্মাসকল, অনেক পংক্তি, অনেক সেনামুখ, অনেক গুল্ম, অনেক বাহিনী মিলি এক অক্ষৌহিনী সেনা গঠন হয়। আৰু সেনা বিভাগৰ একেবাৰে প্ৰাথমিক স্তৰটো হ'ল পংক্তি। একো ৰথো গজস্যেকো নৰা পঞ্চ পদাতয় ত্ৰয়স্য দুৰ্গাস্তস্যৈ পংক্তিৰিত্য বিধীয়তে। অৰ্থাৎ যেতিয়া এখন ৰথ, এটা হাতী, 5 জন পদাতিক আৰু 3টা ঘোঁৰা একত্ৰিত হয়, তেতিয়াই সেনাবাহিনীৰ প্ৰথম গোট গঠন হয়। সেনাবাহিনীৰ বিষয়ে জ্ঞাত পণ্ডিতসকলে এই প্ৰাথমিক গোটটোক পংক্তি বুলি অভিহিত কৰিছে। পংক্তিটো ত্ৰিগুণা মেতামাহু সেনা মুখম বোধা ত্ৰিণী সেনা মুখাইনেক্য গুল্ম ইতি বিধীয়তে। অৰ্থাৎ পংক্তিৰ 3 গুণ পৰিমাণৰ সংখ্যাক বিদ্বান লোকে সেনামুখ বুলি কয়।
অৰ্থাৎ তিনি পংক্তি মিলি এটা হেনামুখ গঠন হয়। আৰু যেতিয়া তিনি হেনামুখ একেলগে মিলিত হয় তেতিয়া ইয়াক গুল্ম বুলি কোৱা হয়। ত্ৰয়ো গুল্মগণো নাম বাহিনীটো গণাস্ত্ৰয় স্মিতাস্তি স্তস্ত্ৰু বাহিন্য প্ৰীতনেতি বিচক্ষণয়। অৰ্থাৎ সেনাবাহিনীৰ ৰহস্য জনা পণ্ডিতসকলে কয় যে তিনি গুল্ম লগ হৈ এক গণ, তিনি গণ লগ হৈ এক বাহিনী, তিনি বাহিনী লগ হৈ এক প্ৰীতনা গঠন হয়। সমস্তু প্ৰেতনাস্তি ষ্টস্তি ষ্টম্ব ষ্টনিকিনী অনিকিনীম দশগুণাম প্ৰাহুৰক্ষহিনী বোধা। অৰ্থাৎ তিনিখন প্ৰেতনা মিলিত হৈ এক চমু, তিনি চমু লগ লাগি এক অনিকিনী আৰু 10টা অনিকিনীৰ মিলিত হৈ এক অক্ষহিনী হয়। এই কথা বিদ্বান পণ্ডিতসকলৰ মতামত। উগ্ৰসভাই পুনৰ ক'লে, হে মহান ব্ৰাহ্মণসকল, অক্ষহীনা প্ৰসংখ্যাতা ৰথানাম দ্বিজ সত্তমা সংখ্যা গণিত তৈতজ্ঞই সহস্ৰান্যেক বিংশতি শতান্যপৰি শৈবাস্তু তথা ভূয়স্য সপ্ততি গজানাংশ পৰিমাণ মেতদেৱ বিনিৰ্দিশেত। অৰ্থাৎ গণিতৰ তৈতজ্ঞ পণ্ডিতসকলে এক অক্ষহিনী সেনাবাহিনীত ৰথৰ সংখ্যা 21,870 বুলি উল্লেখ কৰিছে। হাতীৰ সংখ্যাও ইয়াৰ সমসংখ্যক। উগ্ৰসভাই পুনৰ ক'লে, হে নিষ্পাপ ব্ৰাহ্মণসকল, জ্ঞেয়ম শতসহস্ৰম তু সহস্ৰাণি নৱেৱতু নৰা নামপি পঞ্চাশতানি ত্ৰীণি সানধা। অৰ্থাৎ এক অক্ষহিনীত পদাতিক সৈন্যৰ সংখ্যা 1,09,350 বুলি জনা উচিত। আৰু এক অক্ষহিনী সেনাত ঘোঁৰাৰ সঠিক সংখ্যা 65,610 বুলি কোৱা হয়। উগ্ৰসভা ঋষিয়ে পুনৰ ক'লে, হে মহান ঋষিসকল, এটা মৎস্যহিনী প্ৰাহু সংখ্যাতত্ত্ব বিদো জনা ব্যামো কথিত ৱানস্মি বিস্তৰেণ তপোধনা। অৰ্থাৎ সংখ্যাৰ তত্ত্ব জনা পণ্ডিতসকলে এক অক্ষহিনী বুলি যিটো অভিহিত কৰিছে সেইটো মই আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। নৈমিষাৰণ্যত সমবেত ঋষিসকলৰ আগত অক্ষহিনী সেনাৰ বিষয়ে বৰ্ণনা কৰি ঋষি উগ্ৰসভাই শেষত ক'লে, হে মহান ব্ৰাহ্মণসকল, এই হিচাপ অনুযায়ী কৌৰৱ আৰু পাণ্ডৱ উভয় পক্ষৰ মুঠ সৈন্যৰ সংখ্যা আছিল 18 অক্ষহিনী। আৰু অদ্ভুত কাৰ্য কৰা কালৰ প্ৰেৰণাত কৌৰৱ আৰু পাণ্ডৱক নিমিত্ত কৰি সমন্তপান্থক অঞ্চলত ইমানবোৰ সৈন্য গোট খাই তাতেই ধ্বংস হৈছিল। বান্ধৱসকল, আশা কৰোঁ মহাভাৰতৰ অক্ষহিনী সেনাৰ বিষয়ে আজি আপোনালোকে নিশ্চয় জানিব পাৰিলে। আগলৈও আমাৰ লগত সংযুক্ত হৈ থাকি এনেধৰণৰ জ্ঞানবৰ্ধক কথা জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।